Ngồi kan di foto ini foto. Kung nailin din hilin. Nó đủ xoay không ạ? Bondi ka thake hile sab. Tinta saida hole na. Saida hole. Polythene to utwa diu na. Ro mua to mua to. Itu aku makan dulu kan. Non lebih to kena gum dan. Non lebih tepat. Non lebih orang. Ayo non tinggal dokter non itu. Iya lah, kita harus tiba sehari. Ekor hayo. Itu loh kata ekor. Bande gos ruisu ami hei. Belek kam kora. Style ko. Style kori ghost hobe. Moi to din to eneke ঘুরি পড়ি আছে। বা এটা ফুটপাটা গছ ফুটপাটা বহি দিয়ক বাৰু। সকলোকে নমস্কাৰ দেই। মোৰ নাম শ্ৰী টিংকু পেগু। ঘৰ হৈছে ঘুমা জালনি থানা যেহেতু আমি একেটা সমষ্টিৰে একচুৱেলি প্ৰত্যেক দিনে কাৰ্যসূচীটো কৰোঁ মানে মিছন এটা আছে এডুকেশ্যন এনভাইৰনমেণ্ট পিচ ইউনিটি বুলি আপোনাক দেখুৱাইছিলোঁ যে মানে শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য তাৰে উদ্দেশ্যলৈ এই কামটো কৰি আছোঁ বহুত দিনৰ পৰা প্ৰত্যেক দিনে অলপ সময় ওলাই মেলি যিমান ব্যস্ততাটো চবেই আজিৰ টাইমতো বহুত চবেই ব্যস্ত হৈ আছে তাৰে মাজত পৃথিৱীৰ বিষয়ে অকণমান চিন্তা কৰাটো উচিত কাৰণ পৃথিৱীৰ কণ্ডিশ্যন বহুত বেয়া ডাঙৰ ডাঙৰ ওখ ওখ গছ ক'তো নাই অক্সিজেন লেভেলটো কমি গৈছে কাৰণ মেইন কেছটো হ'ল ডাঙৰ ওখ গছ নাই জীৱ জন্তু চৰাই চিৰিকটি আগৰ পৃথিৱী আৰু এতিয়াৰ পৃথিৱী বহুত মানুহে মানে অকল বয় বস্তুৰ ওপৰত বেছি গুৰুত্ব দিছে গছ গছনি বা প্ৰকৃতিৰ ওপৰত গুৰুত্ব দিয়া নাই সেইকাৰণে অকণমান সজাগ হওক এতিয়াৰ পৰা যাতে গছ এজোপা কটাৰ অকণমান চিন্তা কৰিব কৰা উচিত গছ ৰুব লাগে কটা মানুহ বেছি হৈছে ৰোৱা মানুহ কমি গৈছে উল্টা দিশত গৈ আছে এনেকুৱা হ'লেতো তাৰে উদ্দেশ্যলৈ এই কাৰ্যসূচীটো লৈ আছোঁ সকলোৱে মিলি থাকক এনেকৈ মহানীম গছজোপা যিহেতু আপোনাৰ দেউতা ন স্বৰ্গীয় কি আছিলে নামটো অমূল্য শইকীয়াৰ আত্মাৰ সদ্গতি গৈছে তেখেতে য'তেই থাকক সুখ শান্তি হৈ থাকক সকলোকে আশীৰ্বাদ যাতে দিয়ক সেইটো তেওঁ বুলি আজিৰ পৰা স্মৰণ কৰিব আৰু তেওঁৰ স্মৃতি সেইটোৱে আৰু উদ্দেশ্যটো দেই একো নাইতো মই নিজেহে এইটো কোনো চৰকাৰী স্কিম নহয় মই নিজেহে ল'ৰা ছোৱালীবিলাকো এতিয়া শিক্ষা দিব লাগিব গছ ৰুব লাগে বুলি বাৰ্থডেবিলাকত ন কেকটো কাটিলে নহ'ব নহয় সেইটোতো হয় কোনে গছ পুলিটো শিকিহে কেকটো কটা শিকিব লাগে ল'ৰা ছোৱালীয়ে সেইবোৰৰ ওপৰত বহুত জ্ঞান আছে কেক টেকন'লজিৰ ওপৰত কিন্তু 10জোপা গছৰ নাম নাজানে অলপমান কিবা কৰিবি দেই বস্তা নকৰি বস্তা হ'লে আপুনি দুমাহমানৰ পাছত বস্তাটো বেয়া হৈ যায় বস্তাটো মানে আলু বস্তা নহয় মই কি কৈছোঁ বস্তাটো 2-3 মাহৰ পাছত ফাটি যাব তেতিয়া আপুনি আকৌ ছাগলীটো ফটকে আহি যাব খাই দিব লাভ নহ'ল সেইকাৰণে